আমাৰ নাওৰেজা গাঁৱত এই দুৰ্নীতি অবৈধ কোৱাৰী কৰি আছে। তাৰপিছত এই কোৱাৰীটো ওপৰ মূৰৰ পৰা আমি ADC ছাৰ তাত গৈছিলোঁ। ADC ছাৰ তাত কমপ্লেইন দিছোঁ। দিয়াৰ পিছত ADC ছাৰ কৈছে ইয়াত গাড়ী গুড়ি আহিলে তই পাব্লিকে বাদী হবি, মাল নিব নিদিবি। সিহঁতে কি কৰে, ৰাতি 12টা 1টালৈকে ডাম্পাৰ JCB আনি সিহঁতে অবৈধ বালু বিক্ৰী কৰে। আমাৰ ৰাইজৰ চাক ইমান ক্ষতি হৈ আছে। আমাৰ এই নদী ভাঙা মানুহ এই বহি আছে, আমাৰ গাঁৱত এই নদীৰ কাষত বহি আছে। এই যে চাক আমাৰ খেতি বাতি চব সিহঁতে জোৰ জবৰদস্তি কাটি লৈ যায়। যদি আমি বাধা কৰোঁ আমাক সিহঁতে বাবুকি দিয়ে, পিটিব মাৰিব, এনেকৈ বাবুকি দি আছে। জিঅ' টেক কৰা আমাৰ বাবুকি দিয়ে। তাৰপিছত কালি ৰাতি মংগলদৈ ফৰেষ্টক ফোন কৰিছোঁ আৰু ইয়াৰ বন বিভাগক ফোন কৰি তাৰপিছত বন বিভাগ আহিছে। আমি ৰাইজ লগতে থাকি সেই যে চাক JCB এখন আছে, এই JCBখন ইয়াৰ ফৰেষ্টৰে এতিয়া কি কৰিছে এইটো সিহঁতে জানে, চিজ কৰিছে বোলে। চিজ কৰিছে নে কি কৰিছে আমিতো নাজানো। আমি গাঁৱৰ মানুহ এতিয়া আপোনাৰ কাছে অনুৰোধ জনাইছোঁ যে এইটো কোৱাৰীটো বন্ধ হ'ব লাগে, অবৈধ কোৱাৰী বন্ধ হ'ব লাগে। আমাৰ ৰাইজৰ বহুত ক্ষতি হৈ আছে। কোৱাৰীটো চলাই আছে আমি জানা মতন শহীদুল ইছলাম আৰু শহীদুল মেম্বাৰ আৰু খুৰশ্বেদ আলী, ইনোচ আলী আৰু আবু বুলি এজন মানুহ, আমি সিহঁতক ৰফিকুল ইছলাম, আমাৰ নাৰায়ণজুৰি মানুহ। সিহঁতে এই বালু দনটো লৈ আমাৰ কোৱাৰীটো চলাব দিছে আৰু আমাক গোটেই ৰাইজে ইয়াত ভুগি আছোঁ। আমি বানপানীৰ সময়ত বহুত কষ্ট কৰি চলোঁ। চাক ৰাস্তা ঘাট একো নাই, চব খান্দি লৈ যাই আছে। তাৰমানে আমাৰ অসুবিধা হৈছে মানে আমি সিহঁতক বাধা দিলে কেইদিন আগত চলিছিল, পিছত 2 দিন ধৰি বন্ধ ৰাখিছে। কিন্তু এতিয়া ৰাতি ডাম্পাৰ খবৰ দি আনি ৰাতি কৰি বালু বিক্ৰী কৰি আছে। কালি ৰাতি ফৰেষ্টৰ মানুহে কেনেকুৱা গম পায়, এতিয়া গাড়ীটো ডাম্পাৰটো ধৰি পোৱা নাই। এতিয়া এই যে BCBখন হেৰি কৰিছে, চেছ কৰিছে। ফৰেষ্ট এইটো ক'ৰ পৰা আমি নাজানো। ফৰেষ্টৰ মানুহ ইয়াতে আছে 2জন মানুষ। আমরা চরত আহি এরা বালু টালু বেচে একদম খান্দাইয়া আমরা না করি বাধা দেই। সেদিন আমি আটকাইছিলাম, আটকালে আমার মারবার আইছে কয়েকজনে, খুবই ধমকাইছে আমারে। তোমরা কি জানো, পিটাই হইলেও তারা বালু বেচবো ওরকম কইছে। তখন আমরা এটাই অনুরোধ, কোয়ারিটা বন্ধ করুন লাগে। বালু বেচলে আঙ্গর বিরাট অসুবিধা হয়। আমাৰ নাওৰেজা গাঁৱত এই দুৰ্নীতি অবৈধ কোৱাৰী কৰি আছে। তাৰপিছত এই কোৱাৰীটো ওপৰ মূৰৰ পৰা আমি ADC ছাৰ তাত গৈছিলোঁ। ADC ছাৰ তাত কমপ্লেইন দিছোঁ। দিয়াৰ পিছত ADC ছাৰ কৈছে ইয়াত গাড়ী গুড়ি আহিলে তই পাব্লিকে বাদী হবি, মাল নিব নিদিবি। সিহঁতে কি কৰে, ৰাতি 12টা 1টালৈকে ডাম্পাৰ JCB আনি সিহঁতে অবৈধ বালু বিক্ৰী কৰে। আমাৰ ৰাইজৰ চাক ইমান ক্ষতি হৈ আছে। আমাৰ এই নদী ভাঙা মানুহ এই বহি আছে, আমাৰ গাঁৱত এই নদীৰ কাষত বহি আছে। এই যে চাক আমাৰ খেতি বাতি চব সিহঁতে জোৰ জবৰদস্তি কাটি লৈ যায়। যদি আমি বাধা কৰোঁ আমাক সিহঁতে বাবুকি দিয়ে, পিটিব মাৰিব, এনেকৈ বাবুকি দি আছে। জিঅ' টেক কৰা আমাৰ বাবুকি দিয়ে। তাৰপিছত কালি ৰাতি মংগলদৈ ফৰেষ্টক ফোন কৰিছোঁ আৰু ইয়াৰ বন বিভাগক ফোন কৰি তাৰপিছত বন বিভাগ আহিছে। আমি ৰাইজ লগতে থাকি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।